আঞ্চলিক কমিটিৰ বিষয়ববীয়াসকল, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মোৰ সংগ্ৰামী সতীৰ্থগণ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা নাহৰকটীয়া আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়াসকল আৰু আজি এই শান্তি সমদলত ভাগ ল'বলৈ অহা মোৰ সমূহ সমাজ সকলোকে মই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা নাহৰকটীয়া আঞ্চলিক সমিতিৰ হৈ মোৰ সংগ্ৰামী অভিনন্দন নিবেদিছোঁ। আজি এই ক্ষণ ঐক্যবদ্ধ হোৱাৰ ক্ষণ। আজি আমি সকলো একত্ৰিত হৈ ওলাই আহি অসমত অবৈধ বাংলাদেশৰ দপদপনি নচলিব। আমাৰ এই কথাতে আমি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ২৭টা সংগঠনৰ লগত একত্ৰিত হৈ গোৰ্খা ছাত্ৰ সন্থাই সংগ্ৰাম অব্যাহত ৰাখিছে। আমি মৃত্যু পৰ্যন্ত আমি যুঁজ কৰিম। আমি অসমত কোনো পৰ্যায়ে আমি অবৈধ বাংলাদেশৰ দপদপনি আমি সহ্য নকৰোঁ। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ'ব লাগিব, আমাৰ স্পষ্ট মতামত। আৰু বেছি একো নকওঁ। এই সময় দীঘলীয়া ভাষণৰ নহয়। আমি সকলো একত্ৰিত হৈ অসমত যাতে অসমীয়াৰ খিলঞ্জীয়াৰ দপদপনি চিৰকালৰ বাবে থাকে, তাৰ বাবে আমি ওলাই আহিব লাগিব। সকলোকে মই এই আহ্বান জনাম, সকলো ওলাই আহক আৰু আমাৰ এই সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা এই সমদলত ভাগ লওক। ইয়াকে কওঁ আৰু একো নকওঁ। ধন্যবাদ। জয় আই অসম, জয় গোৰ্খা।